1 লাখ টকা ডাউন পেমেন্টত ইগনিছ লৈ যাব পাৰিব নে আৰ্টিকা 1,40,000 টকা ডাউন পেমেন্ট দিব লাগিব আপোনাৰ নতুন ডিলাৰো দিব নোৱাৰে ইউজ ডিলাৰত দি আছে 70000 টকা ডাউন পেমেন্ট অনলি 90000 টকা ডাউন পেমেন্টত এখন গাড়ী ল'ব পাৰে ডিজাই নে আৰু এখন ডাউন পেমেন্ট কিমান দিব লাগিব এখন 1 লাখ টকাত ওলাই আহিব এখন 1 লাখ দিলে ওলাই যাব 1 লাখ আৰু 1,20,000 টকা আৰু সুইফট নমস্কাৰ আশা কৰো সকলো ভালে আছে বৰ্তমান মই আছো তেজপুৰ গুডলক মোৰ বেকসাইডে যিবিলাক গাড়ী দেখিছে এইবিলাক হৈছে সম্পূৰ্ণ ইউজ কাৰ প্লাজা আৰু এই কাৰ প্লাজাত আপোনালোকৰ পছন্দনীয় গাড়ীখন পাব আৰু ইয়াৰ পৰা যেতিয়া আপুনি গাড়ী ল'ব তো গাড়ী লোৱা আগত ভালকে আপোনালোকে ভেৰিফাই কৰিব টেষ্ট ড্ৰাইভ কৰিব তাৰ পিছত গাড়ী পাৰচেজ কৰিব মোৰ লগত দাদা আছে দাদা নমস্কাৰ চাৰিটা গামোচাখন পিন্ধাই লৈছো থ্যাংক ইউ দাদা ধন্যবাদ থাকিলে গাড়ী ৰাখিছে কিমানখন গাড়ী আছে গাড়ী মোৰ এতিয়া বৰ্তমান 30 খন মান গাড়ী আছে হয় মাৰুতি গাড়ী মই বেছি ফোকাস কৰো ওকে তেওঁ মানে মাৰুতি গাড়ীৰ ওপৰত বেছি ফোকাস কৰিছে কিয় জানে নে যে আমাৰ অসমত বা অল ইণ্ডিয়া বেছিছত আমি যদি চাবলৈ যদি যাওঁ মাৰুতি গাড়ী বেছি দেখা পোৱা যায় তো এনে ক্ষেত্ৰত আমি মাৰুতি গাড়ী এখনে এক্সপেক্ট কৰো যেহেতু মাৰুতি গাড়ী আমাৰ মনত সোমাই গ'ল গতিকে আমি মাৰুতি ল'বলগীয়া হয় গতিকে দাদাই ধুনীয়া মাৰুতি গাড়ী ৰাখিছে আপুনি যেনে ধৰণে মাৰুতি গাড়ী নিবিচাৰক কিয় ডিজাই সুইফট আৰ্টিগা ডিজাই এইফালে ৱেগনাৰ এছপেছো গাড়ীৰ প্ৰাইচবিলাক আপোনালোকক জনাব বিচাৰিছো তো একদম আমি ৰাস্তাৰ পৰা আহিম বেলেনোখনৰ মডেল কি প্ৰাইচ কি আৰু কিমান কিলোমিটাৰ চলিছে এখন গাড়ী 2022 ৰ মডেল হয় সিগমা মডেল হয় এখন এপ্ৰক্স 1 লাখৰ ওচৰা-ওচৰি চলিছে এখন গাড়ীৰ দাম থৈছো মই 5,50,000 টকা 5,50,000 গাড়ী খুব ধুনীয়া হৈ আছে 5,50,000 টকা তেওঁলোকে এখন বেলেনো কিমান চনৰ বুলি ক'লে 22 চনৰ 2022 চনৰ এখন এটা ডাউন পেমেন্ট কিমান দিব লাগিব এখন 1 লাখ টকা দিলে গাড়ীখন ওলাই যাব 1 লাখ হয় নেক্সট সুইফট এখন আছে 2021 ৰ সুইফট হয় ফাৰ্স্ট ওনাৰ হয় এখনৰ ৰানিং হৈছে 34,000 এখনৰ স্পেয়াৰ টায়াৰ এতিয়ালৈ ইউজ হোৱা নাই গাড়ীখন খুব ধুনীয়া কণ্ডিশ্যনত আছে এখন একদম ফাইনেল প্ৰাইচ ৰাখিছো মই 5,30,000 টকা 2021 মডেল হয় 2021 মডেল এখন ডাউন পেমেন্ট কিমান দিব লাগিব এখন 1,20,000 মান টকা দিলে ওলাই যাব 1,20,000 হয় 1,20,000 টকা ডাউন পেমেন্ট এখন সুইফট 34,000 ৰানিং 34,000 ৰানিং স্পেয়াৰ আনটাষ্ট স্পেয়াৰ আনটাষ্ট স্পেয়াৰ ওকে তো নেক্সট এখন আছে আপোনাৰ হোৱাইট কালাৰ সুইফট এখন 2018 হয় 69,000 চলিছে 100% অৰিজিনাল পেইণ্টত আছে ফাৰ্স্ট ওনাৰ গাড়ী হয় এখনৰ দাম ৰাখিছো মই 4,75,000 4,75,000 ও মাই গড 4,75,000 আপোনালোকক দিছে সুইফট মই গাড়ীখনৰ পুৰা ধুনীয়া হৈ আছে গাড়ীখনৰ ভিতৰটো চাওক প্ৰথমে গাড়ী ইন্টেৰিয়ৰ একদম মানে ধুনীয়া কৰি তেওঁ ৰাখিছে আৰু গাড়ী ধুনীয়া হলেতো ধুনীয়া হৈ থাকিব ন হয় তো গতিকে এখন যদি লাগে তো আপোনালোকে ভালকে চাই চিতি ল'ব নেক্সট এখন ৱেগনাৰ আছে এখন 2021 ৰ অক্টোবৰৰ গাড়ী হয় ফাৰ্স্ট ওনাৰ গাড়ী হয় 57,000 চলিছে VXI অপচনেল হয় এখন গাড়ীৰ দাম ৰাখিছো মই 4,90,000 টকা 4,90,000 টকা ৱেগনাৰ কিমান চনৰ বুলি ক'লে 2021 ৰ লাষ্টৰ হয় অক্টোবৰৰ গাড়ী হয় VXI অপচনেল হয় VXI অপচনেল যদি ৱেগনাৰ বিচাৰি আছে মোৰ নিচিনা এখন গাড়ী ল'ব পাৰে চাওক 2021 চনৰ আৰু তেজপুৰ ৰেজিষ্ট্ৰেচনৰ গাড়ী এখন ডাউন পেমেন্ট কিমান দিব লাগিব এখন 80,000 মান টকা দিলে ওলাই যাব ওকে তো নেক্সট এখন 2022 ৰ ডিজায়াৰ হয় ফাৰ্স্ট ওনাৰ গাড়ী হয় এখন চলিছে 60,000 কিলোমিটাৰ VXI মডেল হয় ফাৰ্স্ট ওনাৰ হয় এখন গাড়ীৰ দাম মই থৈছো 5,90,000 টকা 5,90,000 টকাত ফাৰ্স্ট ওনাৰ হয় 2022 মডেল হয় 2022 চনৰ 5,90,000 টকাত ডিজাই যদি আপোনালোকে এখন ভাড়া মাৰিম বুলি ভাবি আছে ডিজাই ল'ম বুলি ভাবি আছে সেখন ল'ব পাৰে ডাউন পেমেন্ট 90,000 টকা ডাউন পেমেন্ট ওলাই যাব only 90,000 টকা ডাউন only 90,000 টকা ডাউন পেমেন্টত এখন গাড়ী ল'ব পাৰে ডিজাই নেক্সট এক্সপ্ৰেছো এখন এক্সপ্ৰেছো 2018 ৰ নৱেম্বৰৰ গাড়ী হয় ফাৰ্স্ট ওনাৰ গাড়ী হয় এখন মডিফাই কৰা আছে চকা ডাঙৰ লগোৱা আছে এলয় লগোৱা আছে এখনৰ দাম মই ৰাখিছো 3,70,000 টকা কি কয় এক্সপ্ৰেছো 3,70,000 হয় ফাৰ্স্ট ওনাৰ গাড়ী হয় 2018 লাষ্টৰ এন্ড্ৰইড লাগি আছে 90,000 টকাত এক্সপ্ৰেছো হয় কিমান চনৰ বুলি ক'লে 2018 চনৰ নৱেম্বৰৰ গাড়ী হয় 2018 নৱেম্বৰৰ গাড়ী এলয় লগোৱা আছে ফুললি মডিফাই কৰা আছে 3,70,000 টকাত এক্সপ্ৰেছো নেক্সট এখন ইগনিছ আছে ইগনিছ এখন 2020 ৰ লাষ্টৰ গাড়ী হয় এখন সেকেন্ড টপ মডেল হয় জেটা হয় এখন গাড়ীৰ দাম ৰাখিছো মই 4,75,000 টকা ফাৰ্স্ট ওনাৰ হয় 69,000 ৰানিং 4,75,000 হয় 4,75,000 টকা এখনৰ ডাউন পেমেন্ট কিমান দিব লাগিব এখন ডাউন পেমেন্ট 1 লাখ টকা দিলে ওলাই যাব 1 লাখ হয় 1 লাখ টকা ডাউন পেমেন্টত ইগনিছ লৈ যাব পাৰিব নেক্সট এখন আছে i20 এক্টিভ এখন i20 এক্টিভ হয় এখন ৰানিং হৈছে 65,000 ফাৰ্স্ট ওনাৰ হয় SX মডেলটো হয় এখনৰ দাম ৰাখিছো মই 4,10,000 টকা 4,10,000 টকাত আপোনালোকে i20 এক্টিভ ফাৰ্স্ট ওনাৰ হয় SX টপ মডেল ন হয় এখন ডাউন পেমেন্ট কিমান দিব লাগিব এইখনৰ 60,000 মান টকাতে ওলাই যাব 60,000 হয়
60,000 টকা ডাউন পেমেন্টত i20 এক্টিভ নেক্সট এস্পেছো এখন 2022 মডেল হয় 2022 নৱেম্বৰৰ মডেল হয় ফাৰ্স্ট ওনাৰ হয় 50,000 ৰানিং হৈছে গাড়ীখন পুৰা 100% অৰিজিনাল পেইণ্টত আছে পুৰা ফ্ৰেছ হৈ আছে গাড়ীখন খুব ধুনীয়া আছে গাড়ীখন এখন গাড়ী 90,000 টকা ডাউন পেমেন্ট দিলে ওলাই যাব এখন গাড়ী 90,000 টকা ডাউন পেমেন্টত মানে দাদা যিবিলাক প্ৰাইস কৈ আছে নহয় তো আপোনালোকে একদম ৰিজনেবল লগতে 1,90,000 80,000 মান টকা হাতত লৈ আহিলে গাড়ী আপোনালোকৰ ঘৰলৈ লৈ যাব পাৰিব হয় গাড়ীখন খুব ধুনীয়া হৈ আছে এক্সপ্ৰেছো VXI হয় এখন 2018 ছেপ্টেম্বৰৰ গাড়ী হয় 100% অৰিজিনাল পেইণ্টত আছে গাড়ী পুৰা ফুল ফ্ৰেছ হৈ আছে 50,000 চলিছে সেকেন্ড ওনার হয় এখন গাড়ীৰ দাম ৰাখিছো মই 3,30,000 টকা হয় 3,30,000 টকাৰ ওয়েগনাৰ আপুনি 2018 ট্ৰাই কৰক কাৰ প্লাজাত আহক আপোনাৰ তেজপুৰ কাৰ প্লাজা 3,30,000 টকা 30,000 টকা গাড়ী খুব ধুনীয়া 50,000 ৰানিং হয় জেনুইন ৰানিং 50,000 মানে যিটো চলিছে সেইটোৱে কৈছে আৰু বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইণ্টত আছে 3,30,000 টকাত এখন ওয়েগনাৰ আপুনি ক'তো নাপায় মাৰ্কেট ট্ৰাই কৰক তাৰ পিছত কাৰ প্লাজাত আহক দাদাক কৈ লওক নেক্সট এখন 2018 চনৰ সুইফট হয় ফাৰ্স্ট ওনাৰ গাড়ী হয় এপ্ৰক্স 70,000 মান চলিছে গাড়ী খুব ধুনীয়া হৈ আছে কোনো এক্সিডেন্টাল ইস্যু নাই গাড়ী পুৰা ফ্ৰেছ গাড়ী হয় এখন গাড়ী দাম থৈছো মই 4,70,000 টকা আহিলে অকন মই নেগোচিয়েট কৰি দিম দেবল ওকে তো যদি আপুনি এখন সুইফট বিচাৰি আছে নহয় তেতিয়া হলে মই কওঁ আপোনালোকক এখন সুইফট ল'ব পাৰে বাম্পাৰ টু বাম্পাৰ একদম গাড়ী ওকে আছে আৰু গাড়ী যেতিয়া ল'ব তো আপোনালোকে চাই চিতি ল'ব আৰু ডাউন পেমেন্ট কিমান দিব লাগিব এখন সুইফটত 70,000 মান টকা দিলে ওলাই যাব 70,000 টকা ডাউন পেমেন্টত সুইফট আপোনাৰ নতুন ডিলাৰো দিব নোৱাৰে ইউজ ডিলাৰত দি আছে 70,000 টকা ডাউন পেমেন্ট এখন 2,800 এটা ওলিস গল এখন গাড়ী 2012 চনৰ হয় সেকেন্ড ওনাৰ হয় গাড়ী খুব ধুনীয়া হৈ আছে এসি ৰানিং আছে গাড়ীখন একো কাম নাই ওকে গাড়ীখন এখন গাড়ীৰ দাম থৈছো মই 1.5 লাখ টকা মাত্ৰ 1.5 লাখ টকা গাড়ী খুব ধুনীয়া আছে এইখন গাড়ী 2011 চনৰ হয় গাড়ী এসি ধুনীয়া হৈছে কাম ধুনীয়া কৰে গাড়ীত একো কাম নাই এখন গাড়ীৰ দাম থৈছো মই 1,40,000 টকা নেক্সট ওমনি ভান এইখন 2018 নৱেম্বৰৰ হয় সেকেন্ড ওনার গাড়ী হয় গাড়ী খুব সলিড কন্ডিশনত আছে একো কাম নাই গাড়ীখনত এখন গাড়ীৰ দাম থৈছো মই 2,30,000 টকা নেক্সট এখন গাড়ী মই 2016 হয় ফাৰ্স্ট ওনার গাড়ী হয় 60,000 মান চলিছে এখন গাড়ীৰ দাম থৈছো মই 1,90,000 টকা তো আৰু আছে গাড়ী ডিজাইন এইখন 2020 হয় এখন গাড়ী 60,000 চলিছে এখন গাড়ীৰ দাম থৈছো মই 4,60,000 টকা 4,60,000 হয় গাড়ী ফ্ৰেছ হৈ আছে কোনো 4,60,000 টকা ডিজাইন কিমান চনৰ 2020 চনৰ হয় মই গাড়ী ভিতৰ দেখাই দিছো চাওক 4,60,000 টকা 2020 চনৰ ডিজাইন এখন 1 লাখ টকা ডাউন পেমেন্ট গাড়ী ভিতৰ চাওক না একদম A1 কন্ডিশন হৈ আছে যদি আপুনি এখন ডিজাইন বিচাৰি আছে এখন ল'ব পাৰে হয় এফালে দাদা এখন ওয়েগনাৰ আছে এইখন ওয়েগনাৰ হয় এইখন ওয়েগনাৰ ফাৰ্স্ট ওনাৰ হয় এই গাড়ীখনৰ আচৰিত কথা হয় এখন এজন আৰ্মিৰ অফিচাৰৰ গাড়ী আছিল ওকে ফালে আৰ্মিৰ লোগো আছিল কিন্তু হেতু আমি তো অটৰাই দিলো বেয়া কথা এখন গাড়ী 2014 চনৰ 4 দিন কম এতিয়ালৈ 30,000 চলিছে স্পেয়াৰ টায়াৰ আনটাচড হৈ আছে তো জানি ডিফেন্সৰ মানুহৰ যিকোনো এটা বস্তু বহুত পৰিপাটি এতিয়ালৈ স্পেয়াৰ টায়াৰ ইউজে হোৱা নাই এখন গাড়ী হয় এতিয়ালৈ ইউজে হোৱা নাই অনলি 30,000 চলিছে একদম জেনুইন ৰানিং গাড়ীখন কিমান বেচাইছে গাড়ীখন 100% অৰিজিনাল পেইণ্টত আছে এখন গাড়ী আমি ৰাখিছো লাষ্ট 2,30,000 টকা 2,30,000 টকা হয় স্পেয়াৰ টায়াৰ ইউজ হোৱা নাই 30,000 কিলোমিটাৰ চলা গাড়ী মাত্ৰ 2,30,000 টকা ওয়েগনাৰ 2014 চনৰ গাড়ী কিন্তু এখন গাড়ী বেলেগ মাৰ্কেটত যদি আপুনি চাব যদি যায় 3.5 লাখ টকা দাম ক'ব কি 100% অৰিজিনাল পেইণ্টত আছে কিয়নো ডিফেন্সৰ মানুহ এজনৰ গাড়ী এখন যেতিয়া মানে এজন ব্যক্তি উঠাই আনে আৰু গাড়ীখন যেতিয়া জেনুইন থাকিব মিটাৰৰ পৰা আদি কৰি টায়াৰলৈকে তেতিয়া সেই গাড়ীখনৰ প্ৰাইচটো বেলেগ হৈ যায় গতিকে দাদাই মানে ধৰক কিবা এটা মানে ধৰক লাভ কৰি পেলাই 2,30,000 টকাত ওয়েগনাৰ দি আছে মই কওঁ আপোনালোকে এখন 100% লক গাড়ী আপুনি ইন্টেৰিয়ৰ চালে গম পাব আৰু আৰ্মি এজনৰ যেহেতু গাড়ী ডিফেন্সৰ চাকৰি কৰা এজনৰ মানুহ হয় স্পেয়াৰ টায়াৰটো চাওক তো চাওক এয়া চাওক টায়াৰ আজিলৈকে ইউজ হোৱা নাই দেখিছেনে নোম লাগিয়ে আছে 2,30,000 টকাত ওয়েগনাৰ বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইণ্টত আছে গাড়ী কতো স্ক্ৰেচ নাই এক্সিডেন্ট ইস্যুটো নাই গাড়ী আপুনি দজা মাৰি দিতে গম পাইছে হয় 2,30,000 টকাত এখন লৈ যাব পাৰে 2014 চনৰ গাড়ী হয় এখন সুইফট হয় হ্যাচবেক হয় এখন LDI মডেল হয় 2014 চনৰ গাড়ী হয় ফাৰ্স্ট ওনাৰ হয় 86,000 জেনুইন ৰানিং হয় গাড়ীখন মই ৰাখিছো দাম 2,25,000 টকা নেক্সট ডিজায়াৰ হল এখন 2020 হয় ফাৰ্স্ট ওনাৰ হয় এখন গাড়ীৰ দাম ৰাখিছো মই 5,35,000 টকা গাড়ী পুৰা 100% অৰিজিনাল পেইণ্টত আছে এখন ফ্ৰেছ গাড়ী এখন 1 লাখ টকা ওলাই যাব 1 লাখ টকা ডাউন পেমেন্ট এখন 1 লাখ টকা ওলাই যাব আৰ্টিকা কিমান দিব লাগিব ডাউন পেমেন্ট
আৰ্টিকা 1,40,000 টকা ডাউন পেমেণ্ট দিব লাগিব। প্ৰাইচ কিমান? এইখন গাড়ীৰ দাম ৰাখিছোঁ মই 6,30,000 টকা। ওকে, 2019 মডেল হয়, কমাৰ্চিয়েল আছিলে, পিছত প্ৰাইভেট নম্বৰ কৰিছে, ছেকেণ্ড অনাৰ গাড়ী হয়, গাড়ীখন খুব ধুনীয়া হৈ আছে। ওকে, নেক্সট আপোনাৰ এইখন i20 আস্তা হয়। এইখন গাড়ীৰ দাম থৈছোঁ মই 3,90,000 টকা। 2017 নৱেম্বৰৰ হয়, ছেকেণ্ড অনাৰ গাড়ী হয়। গাড়ী কমপ্লিট ফ্ৰেছ আছে, কোনো এক্সিডেণ্টেল ইছ্যু নাই। মোৰ কোনো গাড়ীতে এক্সিডেণ্টেল ইছ্যু নাই। আপোনালোকে মেকানিক লৈ আহক বা তেজপুৰত মোৰ য'ত ডিলাৰটো আছে তাৰ ওচৰত গোটেইকেইটা ডিলাৰ আছে, তাত গাড়ীখন লৈ যাওক, মোৰ মানুহ যাব, তাত লৈ যাওক, গাড়ীৰ কিলোমিটাৰ হিষ্ট্ৰী চেক কৰক, গাড়ী চেক কৰক, আৰু গাড়ী আপোনালোকে চলাই চাওক। মই যিখিনি দাম কৈছোঁ আপোনালোকে আহিলে অন টেবুল তাৰ পৰা মই মিনিমাম 5,000 এটা হ'লেও কমাই দিম। আপোনালোকে অহাৰ পিছত আপোনালোকে মোক কওক এইখন গাড়ীত এইটো ডিফেক্ট আছে, এইটো আছে, সেইখিনি পইচাৰ ভিতৰতে মই আপোনালোক গাড়ীখন বনাই কিনে উইথ ট্ৰেন্সফাৰ কৰি কিনে মই ছেম ডে ট্ৰেন্সফাৰ কৰি দিম গাড়ী। যিখন বেচোঁ এখন বুকিং হৈছে, হয়। এইখন অল্টো 800 2020 ফাৰ্ষ্ট অনাৰ হয়, 64,000 ৰানিং হয়। ইয়াত LCD বেছ টিউব আৰু বেক কেমেৰা লাগি আছে, 22,000 টকাৰ মিউজিক ষ্টেম লাগি আছে। এইখন গাড়ীৰ দাম থৈছোঁ মই 3 লাখ টকা। আহিলে ধৰক 290 মানত এইখন মই কৰাই দিম। ওকে, এইখন হ'ল 2020 ইকো 7 চিটাৰ হয়। গাড়ীখন জেনুইন 46,000 চলিছে। গাড়ীখন একদম শ্ব'ৰুম কণ্ডিশ্যন আছে, চলাই খুব ভাল পাব। এইখন গাড়ী যদি আপোনালোকে লয় মই লাষ্ট 3,90,000 টকাত এইখন গাড়ী দিম। ডাউন পেমেণ্ট কিমান দিব লাগিব? ডাউন পেমেণ্ট এইখনত 1,40,000 টকা লাগিব। ওকে, এতিয়া কথা হ'ল তো আপোনালোকক সকলোখিনি গাড়ী দেখুৱাইছোঁ, নিশ্চয় আপোনালোকৰ পচন্দ হৈছে। তো গতিকে দাদাই কৈছে যে মোৰ গাড়ীত আপোনালোকে এক্সিডেণ্টেল ইছ্যু হওক বা মিটাৰ টেম্পাৰিং হওক বা যিকোনো প্ৰব্লেম হওক এইবিলাক নাপায়, কিয়নো সেই মানুহজনে তেতিয়া ক'ব পাৰে যেতিয়া গাড়ীবিলাকত একো ইছ্যু নাথাকে। গতিকে মই আপোনালোকক এই ভিডিঅ'টো ইনফৰ্মেশ্যন হিচাপে দিছোঁ। যদি আপোনালোকে ভাল পাইছে আপোনালোকে আহিব, ভিজিট কৰিব, গাড়ী চাব, টেষ্ট ড্ৰাইভ কৰিব, তাৰপিছত গাড়ী পাৰ্চেছ কৰিব। যদি ফাইনেন্সত লয় ফাইনেন্সত, যদি কেছত লয় কেছত। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত কমেণ্ট কৰিব নাপাহৰিব। ধন্যবাদ।